আপোনাৰ পৰিবাৰতকৈ চোকা এইবাৰ অখিল গগৈৰ পত্নীলৈও উঠিল সন্দেহৰ আঙুলি অখিল গগৈৰ পত্নীৰ নিযুক্তিত প্ৰকৃত যোগ্যতাক লৈ প্ৰশ্ন সদনত অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ বৃহস্পতিবাৰে বিতৰ্কৰ সূচনা কৰিছিল খুদ মুখ্যমন্ত্ৰীয়ে আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে অসমত কোনো মানুহে হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে বিধানসভাৰ সদনত এই বিতৰ্ক উত্থাপন হোৱাৰ পিছতে প্ৰথমবাৰলৈ মুখ খুলিছে সেই সময়ত চাকৰি বঞ্চিত প্ৰাৰ্থী ডক্টৰ ডালিমী কাকতিয়ে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে ডক্টৰ কাকতিয়ে সকলোখিনি যোগ্যতা থকাৰ পিছতো ডক্টৰ কাকতিয়ে লাভ কৰা নাছিল অধ্যাপিকাৰ চাকৰি তাৰ পৰিৱৰ্তে অখিল গগৈৰ পত্নীয়ে বি বৰুৱা মহাবিদ্যালয়ত লাভ কৰিছিল চাকৰি সদনত মুখ্যমন্ত্ৰীয়ে এই তথ্য উদঙাই দিয়াৰ পিছত অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে ললে বিশেষ পদক্ষেপ মুখ্যমন্ত্ৰীয়ে দিয়া অভিযোগৰ ভিত্তিত শিক্ষা বিভাগক তদন্ত বিচাৰিলে অখিল গগৈৰ পত্নীয়ে ইতিমধ্যে সমগ্ৰ বিষয়টো তদন্ত বিচাৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু উচ্চ শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ গীতাশ্ৰী তামুলীৰ ৱাইফে কৈছে যে তোৰ কাৰণে মোৰ ইজ্জত হানি হৈছে আৰু আজি মোৰ ৱাইফে প্ৰিন্সিপালৰ ওচৰত আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আবেদন কৰিছে এতিয়া কৈ আছে যে আমাৰ ঘৰটো কেলেংকাৰী কৰি মই এই হাৱাই চেণ্ডেল পিন্ধা মানুহটোৱে কিনিছোঁ মই মুখ্যমন্ত্ৰীক চেলেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয় মোৰ ৱাইফৰ ঘৰ আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটকা কেলেংকাৰী কৈছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থওক আৰু যদি দোষী নহয়ও আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম এচলীয়া ঘৰ এটা 14 লুচা মাটিৰ ঘৰ এটা ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে অভিযোগ অনা চানমাৰীৰ নিজৰাপাৰৰ সম্পত্তিক লৈও তদন্তৰ দাবী অখিল গগৈৰ তদন্ত বিচাৰি 2 এদিনতে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিব বিধায়ক অখিল গগৈয়ে মই মোৰ সম্পত্তি মোৰ নহয় মোৰ শ্ৰীমতীৰ ঘৰটো তাৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ যি স্থাবৰ অস্থাবৰ সম্পত্তি কি বুলি কয় এইটো আয়তকে সম্পত্তিৰ পৰিমাণৰ যিটো সামঞ্জস্যহীনতা সেইটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ চেলেঞ্জ গ্ৰহণ কৰক এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে যোগ্যতা থকাৰ পিছতো চাকৰিৰ পৰা বঞ্চিত হৈছিল নেকি ডক্টৰ ডালিমী কাকতি নে কাৰোবাৰ অনুৰোধত চাকৰি লাভ কৰিছিল অখিল গগৈৰ পত্নীয়ে তদন্তৰ শেষত ওলাই পৰিব সকলো তথ্য কেমেৰাত সঞ্জয় আৰু প্ৰভাসৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট